অসম চৰকাৰৰ প্ৰায় 30টা বিভাগত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত প্ৰায় 108টা পদত বহিৰাগত পাৰ্টি নিযুক্তি পোৱাৰ যি ভয়ংকৰ খবৰ আহিছে, যিধৰণে জালিয়াতিৰে একাংশ বহিৰাগত পাৰ্টি নিযুক্তি হোৱাৰ খবৰ আহিছে, সেই খবৰে কিন্তু এই নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈ থকা চৰকাৰখনৰ কিন্তু যি ফুপুলা স্বৰূপটো উদঙাই দিছে। আৰু ইয়াক লৈ পেলাই এতিয়া শেহতীয়াকৈ বিশেষ নিৰীক্ষণ কমিটি হৈছে, আনকি NRCৰ তথ্য পৰ্যন্ত এই পাৰ্টিসকলৰ পৰা বিচৰা হৈছে। এতিয়া কথাটো হৈছে এই নিকা আৰু স্বচ্ছ নিযুক্তিৰ ভীমৰ বচন মাতা এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ইমান ব্যাগম নিযুক্তি কেলেংকাৰী, ইমান ডাঙৰ জালিয়াতি কেনেকৈ সম্ভৱ হ'ব পাৰিলে? আৰু এই কেলেংকাৰীটো আচলতে একমাত্ৰ কেলেংকাৰী নে আচলতে এই কেলেংকাৰীটো টিপ অফ দ্য আইচবাৰ্গ? এনেকুৱা ধৰণৰ আন বহু ক্ষেত্ৰত আচলতে কেলেংকাৰী হৈ আছে নেকি? এইটো কিন্তু আজিৰ দিনৰ প্ৰশ্ন। কাৰণ এই চৰকাৰখনৰ কিছুমান আমি নীতি চাব লাগিব। নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈ থকা এই চৰকাৰখনৰ দিনত এই ADREৰ দৰে বহুতো পৰীক্ষা, বহু ব্যাগম পৰীক্ষাৰ ফাইনেল মেৰিট লিষ্টখন তেওঁলোকে প্ৰকাশ নকৰে। আচৰিত কথা, ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ নকৰে। আজিলৈকে অসমৰ কোনো নাজানে যে ADREৰ টপাৰ কোন হৈছিলে, আৰু তাকে লৈ পেলাই চৰকাৰখনে নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কয়। আপোনালোকৰ সকলোৰে নিশ্চয় মনত আছে যে এই চৰকাৰখনে হিন্দী ভাষাটো ADREৰ যিটো প্ৰথম পৰীক্ষা হৈছিল তাত হিন্দী ভাষাটো প্ৰশ্ন কাকত ছপা কৰিছিলে। কাৰ স্বাৰ্থত হিন্দী ভাষাত প্ৰশ্ন কাকত ছপা কৰা হৈছিল? আৰু কেৱল সেয়াই নহয়, আমি দীৰ্ঘদিনৰ পৰা কৈ আছোঁ যি আধাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে, এই আধাৰ ব্যৱস্থাই কি কৰিছে, বহিৰাজ্যৰ পাৰ্টিকো অতি সহজতে অসমৰ যিটো আমাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কিন্তু সুবিধা প্ৰদান কৰি থৈ গৈছে। গতিকে এই সকলো কথা যদি আমি চালি জৰি চাওঁ, এটা প্ৰশ্ন হয় যে ইয়াৰ আঁৰত আচলতে এটা ব্যাগম ষড়যন্ত্ৰ জড়িত হৈ আছে নেকি? কেৱল এই ADREই নহয়, অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰতো আমি শেহতীয়াকৈ দেখিলোঁ সংৰক্ষণৰ খেলিমেলিৰ বাবে APSC এখন তালিকা বাতিল কৰিবলগীয়া হৈছিলে। আনকি যিখন তালিকা এতিয়া আছে সেই তালিকাটো আমি দেখিছোঁ যাদৱ উপাধিৰ এজন প্ৰাৰ্থীয়ে OBC কোটাত তেখেতে বাছনিভুক্ত হৈছে। সেইজন যাদৱ প্ৰকৃততে কেনেকুৱা যাদৱ, এইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু আৰু আন বহু নাম আহিছে ST কোটাত, সেইসকলে বহুতে পাইছে, যিবিলাকৰ লৈ পেলাই কিন্তু এটা সন্দেহৰ থল আছে। গতিকে আজি এই যে বিশেষ তেওঁলোকে নিৰীক্ষণ কমিটি কৰিছে, এই নিৰীক্ষণ কমিটি তেওঁলোকে APSCৰো আন কেলেংকাৰীৰ ক্ষেত্ৰত তেওঁলোকে কৰিবনে? কাৰণ এই চৰকাৰখন আহোঁতে যিটো ব্যাগম EWS কেলেংকাৰী হৈছিলে, কি হৈছিলে? অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ একাংশ পাৰ্টীয়ে ভুৱাভাৱে তেওঁলোকে অৰ্থনৈতিক পিছপৰা শ্ৰেণীৰ তেওঁলোকে চাৰ্টিফিকেট উলিয়াইছিলে আৰু তেওঁলোকে বাছনিভুক্ত হৈছিল। তদুপৰি অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ যিটো মুঠ ছিট আছিলে 33খনৰ জেগাত তেওঁলোকে 43খন ছিটত তেওঁলোকে APSC নিযুক্তি দিছিলে। ইমান এটা ডাঙৰ এটা আচলতে সাংবিধানিক আচলতে এটা কেলেংকাৰী, এই কেলেংকাৰীখনক কিন্তু স্বয়ং মুখ্যমন্ত্ৰীজনক, স্বয়ং চিফ ছেক্ৰেটাৰীজনক কিন্তু তেওঁলোকক কিন্তু কমপ্লেইন দিয়াৰ পিছতো কিন্তু তেওঁলোকে কিন্তু সেইটো গাপটি থৈ দিলে, আৰু তাৰ বাবে এই ঘটনাবিলাক ঘটিছে। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই চৰকাৰখনৰ এক ষড়যন্ত্ৰমূলক নীতিৰ বাবে এই কেলেংকাৰীবিলাক ধৰা পৰিছে নেকি? কাৰণ ADREৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিলে এই ধৰণৰ আৰু বহুত কেলেংকাৰী নিশ্চয় ওলাব। তাৰ কাৰণেই তেওঁলোকে চাগে এই নিযুক্তিৰ যিখন ফাইনেল মেৰিট লিষ্ট তেওঁলোকে প্ৰকাশ নকৰে। বহিৰাজ্যৰ পাৰ্টীয়ে অসমৰ আধাৰ ব্যৱস্থাৰ সুযোগ লৈ অসমত নাম ভৰ্তি কৰি চাকৰি পোৱাৰো হয়তো উদাহৰণ আমি তথ্য পাতি আমি পাব পাৰিম। RTI কৰিলেও তেওঁলোকে আনকি আজিলৈকে এই ফাইনেল মেৰিট লিষ্টখন দিব নোৱাৰে। ইয়াৰ কাৰণসমূহ কি? গতিকে এয়া কেৱল এটা কেলেংকাৰী নহয়, এয়া হৈছে এটা ডাঙৰ কেলেংকাৰী, যিটো আমি কওঁ যে টিপ অফ দ্য আইচবাৰ্গ। এইটো কেৱল টিপ অফ দ্য আইচবাৰ্গহে বুলি আমি ক'ব খোজোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।